হৰ ঘৰ নল হৰ ঘৰ জল চৰকাৰৰ এখন ব্যয়বহুল আঁচনি হৈছে জল জীৱন আৰু জল জীৱন জল মিছন যি আঁচনি এই আঁচনিত এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে বিলাসীপাৰাত জনাম সবিশেষ বিভিন্ন দৰ্শকসকলক কেনেকৈ চৰকাৰৰ কোটিৰ ঘৰত টকা ব্যয় সাপেক্ষে জল জীৱনৰ আঁচনিৰ বিশুদ্ধ এটুপি খোৱা পানীৰ বাবে জনসাধাৰণে এতিয়া প্ৰতিবাদ কৰিব লগাৰ দৰে পৰিৱেশ হৈছে। জল জীৱন মিছন আঁচনি বিলাসীপাৰাত ফুটুকাৰ ফেনত পৰিণত হৈছে। ৰাজকোষৰ 1,17,00,000 টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনিখনৰ পানী যোগান পোৱাৰ পৰা বঞ্চিত অঞ্চলবাসী। বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডলৰ বেলতাৰী গাঁৱৰ নিৰ্মিত জল জীৱন মিছন আঁচনিখনৰ এতিয়া ভেকো ভাওনাত পৰিণত হৈছে। বিশুদ্ধ খোৱা পানী যোগান ধৰা নাই ৰাইজক, যাৰ বাবে এতিয়া ৰাইজে দাবী কৰি জনাইছে চৰকাৰক। জল জীৱন মিছন আঁচনি বিলাসীপাৰাত এতিয়া ফুটুকাৰ ফেনত পৰিণত। ৰাজকোষৰ 1,17,00,000 টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনিখনৰ পানী যোগানৰ পৰা বঞ্চিত অঞ্চলবাসী। বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডলৰ অধীনত বেলতাৰী গাঁৱত নিৰ্মিত কৰা জল জীৱন মিছন আঁচনিৰ ভেকো ভাওনাত পৰিণত আৰু বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া চৰকাৰলৈ দাবী জনাইছে অঞ্চলৰ ৰাইজে। ঠিকাদাৰৰ আৰু অভিযন্তাৰ সঠিকভাৱে নিৰূপণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে উক্ত প্ৰকল্পটো, যাৰ বাবে এতিয়া জল জীৱন জল মিছনৰ আঁচনিৰ অধীনত কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই আঁচনিটোৰ পৰা এটুপিও বিশুদ্ধ খোৱা পানী পোৱা নাই অঞ্চলবাসীয়ে। ইতিমধ্যে অঞ্চলবাসীয়ে মন্তব্য কৰিছে চৰকাৰক যে অতি শীঘ্ৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক। আমাৰ বেলতাৰী গাঁৱৰ মানে জল জীৱন মিছন আঁচনিখন যে কি হয় এইটো মানে গোটেই ৰাইজটো বুজি পোৱা নাই হা। পানী যে কেনেকুৱাকৈ যাই আছে আৰু কি পানী খাই আছে, কি পানী দি আছে, যিকেইটা ঘৰ পাই আছে মানে পানীটো পৰিষ্কাৰ নহয় আৰু মানে পানীখিনি উঠাই ৰাখিলে লাল হয়, আইৰণ পানী আহে। সকলোৱে পানী পাইছেনে? নাপায়, সকলোৱে নাপায়। মানে 10-12টা ঘৰ পাই আছে এইখিনিতে মানে ওচৰতে, আৰু বাকীখিনি এটাও পানী নাপায়। আমি 4 দিনমান পানী পাইছিলোঁ, তাৰপিছত আৰু পোৱা নাই। এতিয়া আমি বিচাৰোঁ যে যেনেকুৱা জল জীৱন মিছন আঁচনিখন আমাৰ গাঁৱত দিছে এইটো ৰচিলা কৰি মানে গোটেই ৰাইজখিনি পানী শুদ্ধ পানী পাব লাগে আৰু সদায় 2 টাইম কৰি পানী পাব লাগে। সেইটোৱে বিচাৰিছোঁ যাতে পানীটো ভাল হয়, বেয়া পানী যাতে মানুহক নিদিয়ে আৰু পানীটো সুন্দৰভাৱে যাতে দিয়ে। ঘৰে ঘৰে বিশুদ্ধ পানী খোৱাৰ বাবে যিটো আঁচনি গ্ৰহণ কৰিছে আমি খুবেই আশাবাদী হৈ আছোঁ গ্ৰামৰ ৰাইজে, কিন্তু জল জীৱন মিছন আঁচনি মানেনো কি আমি এইটো বুজি পোৱা নাই। আমাৰ বেলতাৰী গাঁৱত যিটো কণ্ট্ৰেক্টৰে কাম কৰি আছে জল জীৱন আঁচনি মানেটো কি আমি ভালকৈ বুজি পোৱা নাই। আমি চৰকাৰৰ ওচৰত এইটো দাবী জনাম যে জল জীৱন আঁচনি মানে কি আমাক বুজাই দিব লাগিব। বেলতাৰী গাঁৱত 400 পৰা 500 ঘৰ মানুহ আছে, তাৰ পৰা 7% মানুহে ভালকৈ পানী পোৱা নাই আৰু 93% মানুহে পানী পোৱা নাই আৰু 7% মানুহে পানী পাইছে। পানীটো কি হৈছে, পানীটো চাহ বনালে পানীটো ক'লা হৈ যায়। পানীটো মানে যিটো বৰিং কৰিছে প্ৰপাৰলি বৰিংটো কৰা নাই বেলতাৰীত। আমি ৰাইজে বহুত কমপ্লেইন কৰিছোঁ। আমি অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিষয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ আমি বহুত অনুৰোধ কৰিছোঁ, আপুনি উচিত তদন্ত কৰক আৰু কিহৰ অভাৱত কি কাৰণত কণ্ট্ৰেক্টৰে কামটো এনেকুৱা কৰিলে বেলতাৰী ৱাটাৰ ছাপ্লাই যিটো কাম উচিত তদন্ত কৰি সেই মানুহকেইটাক উচিত শিক্ষা দিব লাগে। আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। কামটো আছিল 1,17,08,955 টকা কাম, তাৰ পৰা আমি আনুমানিক ভাবিব পাৰোঁ 50% টকাৰো কাম কৰা নাই। বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ মানে বেলতাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰে 1,17,00,000
8,055 টকা ধন আবণ্টন দিছিল, কিন্তু ঠিকাদার আৰু ইঞ্জিনিয়াৰে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি নিম্নতম বয় বস্তুৰে কামটো সম্পূৰ্ণ কৰাৰ বাবেই বেলটাৰী গাঁৱৰ মানুহবিলাক বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আমি বাৰংবাৰ জানা স্বত্বতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে ইঞ্জিনিয়াৰ ঠিকাদাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। তাৰ পিছতো আমি পুনৰ দাবী উত্থাপন কৰিছিলোঁ যে মানে যিটো বৰিং, এই বৰিংটো প্লেন ইষ্টিমেটত বৰিংটো হ'ব লাগে 400 মিটাৰ, তেওঁ 100 মিটাৰ কৰিছে। ফিৰ আজি আমি গম পালোঁ যে ৰাইজে আমাক কৈ আছে যে 20 মিটাৰ কাটি পেলাই দিছে আৰু 80 মিটাৰহে কৰিছে। গতিকে মেইন প্ৰব্লেম মানে বৰিংটাৰ কাৰণে বাকী মানুহবিলাক পানীৰ পৰা বঞ্চিত হৈ আছে। আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা সমজিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে বেলটাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিখনৰ তদন্ত কৰি যাতে প্ৰতিটো গৰীব দুখীয়া মানুহে বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী